ছেপ্টেম্বৰ আৰু সেই 19 ছেপ্টেম্বৰ তাৰিখটোৱে আছিল অভিশপ্ত অসম তথা সমগ্ৰ ভাৰতবৰ্ষ আৰু অসম ৰাজ্যৰ বাবে। কাৰণ 19 ছেপ্টেম্বৰত যি ছিংগাপুৰ আছে আৰু এই ছিংগাপুৰত আমাৰ যি হাৰ্টথ্ৰব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে তাত শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু তাৰ পিছতে যেন সমগ্ৰ অসমৰ লগতে নলবাৰীত এক শোকৰ ছাঁ পৰিছে। আজিও যি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে, ইতিমধ্যে কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী বজাৰত। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ, যিদিনা জুবিন ঢুকাইছিল সেইদিনাৰ পৰা ইয়াত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই ব্যৱসায়ীসকলে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি আহিছে। যিহেতু জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব। জুবিন গাৰ্গ বুলি ক'লে অকল ল'ৰা ছোৱালীয়ে নহয়, কণকণ ল'ৰা ছোৱালীয়ে নহয়, বয়োজ্যেষ্ঠসকলো পাগল। কাৰণ জুবিন গাৰ্গৰ যি সংগীত, সেই সংগীত সকলোৱে ভাল পায় আৰু এই যি ঠাইটুকুৰাত আছে, এই ঠাইটুকুৰাত এই লোকসকল ইয়াত মিলিত হৈছে, যি জুবিন গাৰ্গক ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মোৰ লগত এগৰাকী ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ, কথা পাতিব বিচাৰিম। 19 ছেপ্টেম্বৰ এটা অভিশপ্ত দিন অসম তথা নলবাৰীৰ বাবে, যিহেতু জুবিন গাৰ্গে সেইদিনা শেষ নিশ্বাস ত্যাগ কৰিছিল ছিংগাপুৰত। অতি মৰ্মান্তিক ঘটনা। আমি জুবিনক আকৌ নাপাম, তেওঁৰ গান শুনিব পাম, কিন্তু মানুহজনক নাপাম। এই ক্ষেত্ৰত আপুনি কি ক'ব, যিহেতু ইয়াত আপোনালোকে শ্ৰদ্ধাঞ্জলি দিছে? আমি 19 ছেপ্টেম্বৰৰ ঠিক মানে 2:45 মানত এই খবৰটো পাইছোঁ, মানে দুখবৰটো পাইছোঁ। আৰু তাৰপিছতে আমি মানে আমি ভাষা নোহোৱা হৈ গৈছে। আমি কেনেকৈ মানে সহ্য কৰিম, কেনেকৈ কৰিম? কান্দিছোঁ, কি কৰিছোঁ মানে মনে নামানে, খাবলৈ ইচ্ছা নাযায়, মই খাব নাযায়। মুঠতে আমাৰ মানে প্ৰিয় আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি মানে কল্পনা কৰিব পৰা নাই, ভাবিবই পৰা নাই, তাৰমানে সপোন লাগিছে আমাৰ। আৰু সেনেকুৱা পৰিস্থিতি আজিলৈকে চলি আছে। আৰু যিটো কালি মানে আমাৰ অন্ত্যেষ্টিক্ৰিয়াৰ মানে সমাপনৰ ব্যৱস্থা কৰিছে তেখেত মানে হেৰি ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, তাতে মানে আমি শ্ৰদ্ধাঞ্জলি মানে দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু আজিও আমি এনেকৈ ফুৰি আছোঁ, তাৰপৰাই থানাৰ কাষৰ পৰা আৰু মছজিদ চকৰ পৰা ইয়াত আমি আহি পেলাই উপনীত হৈছোঁ। ইয়াতে আমি এটা অনুষ্ঠান মানে সমূহীয়া অনুষ্ঠান এটা আজি 3 দিন এটি চলি আছে এনেকুৱা। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিনে এটা কথা কৈছিলে, মই মৰিলে কেৱল মায়াবিনী গানহে বাজিব। এতিয়া সমগ্ৰ নলবাৰী জিলাত য'ত য'ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, তাত অকল মায়াবিনী গানটোৱে চলি আছে। সঁচাই খুব দুখ লগা কথা। যিদিনাৰ পৰা শুনিছোঁ সেইদিনাৰ পৰা বহুত দুখ লাগি আছে। আৰু তেওঁ মৃত্যু হোৱা নাই, তেওঁ আমাৰ অসমবাসীৰ মাজত সকলোৰে অন্তৰতে আছে আৰু থাকিব। আৰু যেতিয়ালৈকে পৃথিৱী আছে তেতিয়ালৈকে তেওঁ থাকিব। যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে আমাৰ অন্তৰত থাকিব, অসমবাসীৰ মাজত থাকিব। তেওঁ মৃত্যু হোৱা নাই, তেওঁ অমৰ। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী আমাৰ লগত ব্যৱসায়ী আছে। অকল তেওঁৰ ব্যৱসায় যি বাদ্যযন্ত্ৰী আছে, সেই বাদ্যযন্ত্ৰী মাইক হওক বা মিউজিক ছিষ্টেমৰ লগত জড়িত তেখেত ব্যৱসায়ী। আৰু তেখেতেও সহ্য কৰিব পৰা নাই জুবিন গাৰ্গৰ কথাটো। তেখেত আমাৰ মাজত উপস্থিত আছে আৰু তেখেতসকলে ইয়াত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। দাদা, আপোনাৰ ওচৰলৈ আহিছিলোঁ। আজি প্ৰায় 4 দিনেই হ'ব দোকান পোহাৰ আপোনালোকে বন্ধ ৰাখিছে, কাৰণ জুবিন গাৰ্গৰ ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে। এক মানিব নোৱাৰা এটা কথা, কি ক'ব? 19 ছেপ্টেম্বৰটো আমাৰ কাৰণে এইটো অভিশপ্ত দিন আৰু এই দিনটোৰ কথা আমি কেতিয়াও পাহৰি নাযাওঁ। গতিকে এনেকুৱা দিন আৰু আমাৰ মাজত নাহক। হাৰ্টথ্ৰ' জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু আছিল। তেওঁ সকলোৰে হৃদয়ত থাকিব, সদায় থাকিব আৰু চিৰদিন থাকিব। গতিকে এই দিনটো আমি পাহৰি নাযাওঁ। গতিকে আজি যোৱা 3টা দিন আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিছোঁ, গোটেই ব্যৱসায়ীখিনি লগ লাগি। আৰু লগতে আমাৰ যি স্বত্বাধিকাৰী আছে চাইৰা ইলেক্ট্ৰনিক্স, তেওঁলোক আটাই আমি লগ লাগি কেনে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিছোঁ। গতিকে সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে কালিৰ যিটো চিতাত আমাৰ হিয়াৰ আমঠু চিতাত তুলিব, গতিকে সেইখিনি সময় যাতে সকলোৱে ধৈৰ্য ধৰি আৰু সেইখিনি সময় শান্তিপূৰ্ণভাৱে থাকে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ ৰাখিছে? ব্যৱসায়িক প্ৰতিষ্ঠান আমি কালি বন্ধ ৰাখিম। যেতিয়ালৈকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈ নাযায় তেতিয়ালৈকে আমি বন্ধ ৰাখিম। ধন্যবাদ জনাইছোঁ। আৰু মই দেখাবলৈ অনুৰোধ জনাইছোঁ, ইয়াত কেণ্ডেল, সেই কেণ্ডেল জ্বলাই থকা হৈছে। আৰু যি জুবিন গাৰ্গৰ ফটো, সেই ফটোত তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু কিছু লোক আছে, আমি কথা পাতিব বিচাৰিম। চাইৰা যি ইলেক্ট্ৰনিক্স আছে, চাইৰা ইলেক্ট্ৰনিক্সৰ যি স্বত্বাধিকাৰী ডাঙৰীয়া আছে, কি ক'ব দাদা? বহুত মৰ্মান্তিক ঘটনা এটা, দুখ লগা। ক'ব লগা আমাৰ বিশেষ একো নাই। আমাৰ হিয়াৰ এমুঠি আমাৰ পৰা আঁতৰি গ'ল, কিন্তু সদায় আমাৰ হিয়াত থাকিব। সেয়েহে আমি তেওঁক নিচুকনি হিচাপে শ্ৰদ্ধাঞ্জলি আজি 3 দিনে এতিয়া আমি গোটেইখিনি ইয়াতে আছোঁ। মোৰ ব্যৱসায়ী বন্ধু আমাৰ শান্তিলাল, তেখেতসকলৰ মানে যিটো স্বত্বাধিকাৰী ৰাজেশ, তেওঁ আছে, আমাৰ আতিকুৰ আছে ডলফিনত। গোটেইখিনি আমি লগ লাগি ইয়াত খালি আমি দিনে ৰাতি ইয়াতে আছোঁ।
ক'ব লগা আমাৰ একো নাই, আমাৰ ক'ব লগা একো নাই। ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ লৈছোঁ, কি ক'ব? দাদা মোৰ ৱৰ্ডছ নাই, মই একো ক'ব নোৱাৰিম, মানে মোৰ বিশ্বাসেই নহয় এইটো কথা। এতিয়া আমি আছোঁ যদিও মানে এনেকুৱা লাগি আছে কি হৈছে কি হোৱা নাই, চব একেলগে বাছ ইয়াতে আছোঁ। আজি 72 ঘণ্টা হ'ল আমি আপ ডাউন এইটো জেগাতে আছোঁ গোটেইকেইটা। বেলেগত ক'তো যোৱা নাই, পচিবলে নাই দাদা, কাৰো হিম্মতে নাই, লৰচৰে কৰিব পৰা নাই। প্ৰতিষ্ঠানো বন্ধ ৰাখিছে। ব্যৱসায়টো ভাবাই নাই এতিয়া ব্যৱসায়ৰ কথা ভাবি লাভ নাই। এতিয়া জুবিন দাই আছে, জুবিন দাই আহি যাওক, কেনেকৈ আহে কেনেকৈ আনিব পাৰোঁ, বাছ সেইটোৱে আৰু, বেলেগ একো নাই। ধন্যবাদ জনাইছোঁ, কি ক'ব আপুনিও দোকান? মই মানে জুবিন দাৰ ন্যায় লাগে, মোক ন্যায়টো বিচাৰিছোঁ। মানে জুবিন দাটো ভাষা নাই আমাৰ ক'বৰ কাৰণে, আমি হতাশ হৈ গৈছোঁ, ভাষা নাই আমাৰ ক'ব লগা জুবিন দাৰ, সেইখিনিয়ে ক'ব লাগে। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে যি এই ব্যৱসায়িক প্ৰতিষ্ঠান আছে চায়েৰা, যি এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ আৰু লগতে বেলেগ বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠানৰ যি স্বত্বাধিকাৰী আছে, আৰু এই স্বত্বাধিকাৰীসকলে ইয়াত যি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি তিনিদিনে এটি ইয়াত তেখেতসকলে ইয়াত আয়োজন কৰি আহিছে। আৰু আজিও এই যি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছে। আৰু অকল বাজি আছে এটাই গান, সেইটো হৈছে অকল মায়াবিনী মায়াবিনী।